Hyundai i20 Active SX মডেল হয় 2019 ৰ এইখন গাড়ী আমি ধুনীয়া এটা প্ৰাইজত দিম মাত্ৰ 3,70,000 টকাত দি দিম। 3,70,000 টকা। নেক্সট আৰু এখন আছে Honda। নেক্সট i20 আকৌ এখন আছে ডুৱেল টোনত স্পৰ্টছ অপচনেল হয় 2020 ৰ গাড়ী। এইখনৰ প্ৰাইস দেখিছে মাত্ৰ 4,70,000 টকা। 4,70,000 টকা। নেক্সট আছে WagonR। WagonR 2019 ৰ হয় গাড়ী অটোমেটিকৰ আছে খুব ধুনীয়া হৈছে। এখন দেখিছে মাত্ৰ 4,10,000 টকা। 4,10,000 টকা। নেক্সট আছে এখন Dzire। আকৌ এখন Dzire 2018 ৰ হয় VXI মডেল হয় এইটো। কোনোবা যদি ভাড়া চাড়া মাৰো বুলি ভাবে আৰু এইবিলাক গাড়ী ল'ব পাৰিব কাৰণ ইয়াতে স্পেচটো বহুত বেছি আৰু প্লাছ এভাৰেজো বেছি পায়। ঠিক আছে এইখন মাত্ৰ 4 লাখ টকা ফিক্স প্ৰাইস আহিব। নমস্কাৰ, মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই আহিছো JS কাৰ বজাৰ। নমস্কাৰ। আগতো ভিডিঅ' বনাইছো গতিকে আজি ষ্টক কেনেকুৱা ধৰণৰ আছে আপোনাৰ তাত? ষ্টকটো আছে ভালখিনি আছে, যিমানখিনি পাৰিছো নতুন গাড়ী ৰখাৰ চেষ্টা কৰিছো। ঠিক আছে 22, 24 তেনেকুৱা গাড়ী বেছি কম ৰানিঙত কাষ্টমাৰ গাড়ী কাষ্টমাৰ লৈ যাতে একো প্ৰব্লেম নাপায় আৰু একদম আৰামছে চলাই থাকিব পাৰে তেনেকুৱা গাড়ী ৰাখি আছো আমি। ঠিক আছে আৰু এক্সচেঞ্জ ফেচিলিটি থাকিব না আপোনাৰ? এক্সচেঞ্জ হ'ব, পাৰ্চেজ হ'ব, প্লাছ আপুনি যদি লোন কৰা বিচাৰে লোনটো হৈ যায় আৰু চবতে আজিকালি। ষ্টকটো এবাৰ দেখাই দিয়ক, মানে কি আপোনালোকে যেনেকুৱা ধৰণৰ গাড়ী সেইপিনৰ পৰা দেখাই দিয়ক। মানে মাহিন্দ্ৰাৰ গাড়ী লাগে, মাৰুতিৰ গাড়ী লাগে, আপোনালোকক যেনেকুৱা ধৰণৰ গাড়ী লাগে, টাটাৰ গাড়ী লাগে, সকলো ধৰণৰ গাড়ী দাদাৰ ওচৰত পাই যাব। আপোনালোকে যেনেকে বিচাৰে, ফাইনেন্সত বিচাৰে, কেছত বিচাৰে, আৰু যদি এক্সচেঞ্জ কৰি ল'ব বিচাৰে তেতিয়াহ'লে এক্সচেঞ্জ ফেচিলিটিও আপোনাৰ তাত থাকিব। এইফালে দেখাই দিয়ক এবাৰ। দাদা বেয়া নাপায় যদি আপোনাৰ এড্ৰেছটো এবাৰ কৈ দিয়ক। আমাৰ এড্ৰেছটো আগৰ যিবিলাক ভিউৱাৰ্ছ আছে তেখেতসকলে জানে। ঠিক আছে, তো নতুন ভিউৱাৰ্ছখিনিৰ কাৰণে কৈ দিছোঁ। আমাৰ এড্ৰেছটো গুৱাহাটী এয়াৰপৰ্টৰ যিখন ফ্লাইঅভাৰ আছে ফ্লাইঅভাৰৰ পৰা আপুনি গোৱালপাৰা ৰোডত 1 কিলোমিটাৰ গুচি আহিলে হ'ল, লেফ্ট চাইডত আমাৰ শ্ব'ৰুমটো হ'ব। আপোনাৰ যদি গোৱালপাৰা বা মিৰ্জা চাইডৰ পৰা আহে তেতিয়াহ'লে এয়াৰফৰ্চ গেট যিটো আছে তাৰ পৰা আপুনি 1 কিলোমিটাৰমান আগত আহিলে ৰাইট চাইডত আমাৰ শ্ব'ৰুমটো পৰিব। বাকী কিবা যদি অসুবিধা হয় মই হোৱাটছএপত লোকেশ্যন দি দিম, সেইমতে আহিব পাৰিব। ঠিক আছে, বলক এতিয়া আমি আৰম্ভ কৰোঁ। গাড়ীখিনি ঠিক আছে। চুইফ্ট এখন আছে 2024। ঠিক আছে, গাড়ী আপোনাৰ খুব ধুনীয়া কণ্ডিশ্যনত আছে, ৰানিং বেছি হোৱা নাই, 30,000 চলিছে মাত্ৰ। চিলভাৰ কালাৰত যদি কোনোবাই চুইফ্ট এখন বিচাৰি আছে এইখন চুইফ্ট ল'ব পাৰিব। আমাৰ JS কাৰ বজাৰত আহিছে নতুনকৈ। ঠিক আছে, বাকী টায়াৰ চাই অলপ গম পাব। গাড়ী এখন 2024 চনৰ হয়। 2024 চুইফ্ট চিলভাৰ কালাৰত আছে, গাড়ীও খুব ধুনীয়া হৈছে। কিমান ক'লে প্ৰাইচটো? প্ৰাইচ আহিব এতিয়া এইখনৰ 5,40,000 টকা ৰাখিছোঁ। 5,40,000 টকা। 5,40,000 টকা আহিলে আৰু কিবা এটা নেগেচিবল হৈ যাব? নাই, এইটো ফিক্স প্ৰাইচ এটা। আচ্ছা, ফিক্স প্ৰাইচ। হয়। নেক্সট আছে এখন টাটাৰ। নেক্সট আছে টাটা পাঞ্চ 2024 গাড়ী আপোনাৰ ৰানিং হৈছে মাত্ৰ 10,000। ঠিক আছে, 10,000 কিলোমিটাৰ ৰানিং। 10,000 কিলোমিটাৰ চলিছে গাড়ীখন। ফাৰ্ষ্ট অনাৰ গাড়ী হয়। গাড়ী আপোনাৰ কমপ্লিট চিল পাব, এনেকুৱা নহয় যে এক্সিডেণ্টেল গাড়ী আনি ৰাখিছোঁ, তেনেকুৱা নাই, একদম ফ্ৰেছ গাড়ী পাব যিখিনি গাড়ী পায় ইয়াতে। অট'মেটিকত গাড়ী আছে। এইখন মই এইটোৱে ক'ব ওলাইছোঁ, এইখনত প্লাছ পইণ্ট এটাই কি অট'মেটিকত আছে গাড়ী, চিটিৰ কাৰণে বেষ্ট গাড়ী হ'ব। কোনোবাই যদি অট'মেটিক গাড়ী এখন বিচাৰি আছে আমাৰ ইয়াতে আহক। টাটা পাঞ্চ 2024 আহিছে আৰু এইখনৰ প্ৰাইচ দেখিছে মাত্ৰ 6 লাখ টকা। 6 লাখ টকা ফাইনেন্সটো হৈ যাব দাদা। নেক্সট আছে এখন মহিন্দ্ৰা বলেৰো N8 ব্লেক কালাৰত আছে, 2022 গাড়ী হয়। ৰানিং খুব কম আছে, এইখনৰো 52,000 চলিছে গাড়ী। ব্লেক কালাৰত যদি কোনোবাই বলেৰো নিউ বিচাৰি আছে এইখন ল'ব পাৰিব। এইখনৰ প্ৰাইচ দেখিছোঁ মাত্ৰ 7.5 লাখ টকা। 7,50,000 টকা ব্লেক কালাৰত আছে, বহুতেই বিচাৰে। আপুনি যদি বিচাৰি আছে তেতিয়াহ'লে আহি যাওক দাদাৰ ওচৰত, যেনেকে ধৰণৰ ল'ব বিচাৰে তেনেকে ল'ব পাৰিব। এখন বলেৰো এইখন আছে 2022 লাষ্টৰ গাড়ী হয়, খুব ধুনীয়া হৈছে গাড়ী। এইখনৰ প্ৰাইচ দেখিছোঁ মাত্ৰ 6,40,000 টকা আস্কিং, আহিলে অন টেবুল কিবা এটা চাই দিম। 6,40,000 টকা। কেতিয়াৰ বলেৰো ক'লে? 2020 লাষ্টৰ হয়। 2020 লাষ্টৰ বলেৰো হোৱাইট কালাৰত আছে, গাড়ী খুব ধুনীয়া হৈ আছে। চিট কভাৰ চাওক, একদম নতুন চিট কভাৰ দাদাই লগাই দিছে। মই পিছৰ পিনৰ পৰা গাড়ীখন এবাৰ দেখাই দিছোঁ, গাড়ীখনো খুব ধুনীয়া হৈ আছে। ফাইনেন্সটো আৰু হৈয়ে যাব। নেক্সট আছে এখন WagonR আছে 2022 হোৱাইট কালাৰত আছে, নতুন নিউ চেপত আছে এইখন। আৰু এই VXI মডেলটো হয়, গাড়ী খুব ধুনীয়া হৈছে। আৰু এইখনৰ প্ৰাইচ দেখিছে মাত্ৰ 4,80,000 টকা। 4,20,000 টকা WagonR হোৱাইট কালাৰত গাড়ী আছে। নেক্সট চাম আমি এখন আছে আপোনাৰ ৰিনল্ট কুইট। ৰিনল্ট কুইট 2020 হয়, এইটো নিউ লুকছটো হয়। ইয়াতে আপুনি DRL পাই যাব, দেখিছে নিশ্চয়। কালাৰটো খুব মৰম লগা কালাৰত আছে এইখন গাড়ী। এইখনৰ প্ৰাইচ দেখিছোঁ আমি মাত্ৰ 2,80,000 টকা। 2,80,000 টকা। গাড়ী কালাৰ চাওক, একদম টিপ টপ ৰানিং কণ্ডিশ্যনত গাড়ী আছে, বিশেষ কৰিবলগীয়া একো নাই। নেক্সট আছে এখন টাটা এন্ট্ৰছ 5 ষ্টাৰ ৰেটিং থকা যদি গাড়ী এখন বিচাৰি আছে কোনোবাই, ভাল এভাৰেজ দিয়াৰ
হয় ঠিক আছে এখন ডিজেল হয় হয়। প্লাছ আপোনাৰ টপ মডেল গাড়ী হয় হয় এইখনত আপুনি এভাৰেজ 20+ পাব হয় কোনোবা যদি ৰাফ ইউজৰ কাৰণে বিচাৰি আছে এখন গাড়ী ল'ব পাৰিব ৰেড কালাৰ আছে খুব ধুনীয়া হৈ আছে গাড়ী আৰু গাড়ী ৰানিঙো বহুত কম আছে ৰানিং গাড়ী আপোনাৰ চলিছে 45,000 চলিছে মাত্ৰ হয় আৰু গাড়ীখন হ'ল 2022-ৰ হয় ঠিক আছে হয়। আৰু মানে এনেকুৱা এটা প্ৰাইজত দি আছো হয়। আপুনি আহক এবাৰ টেষ্ট ড্ৰাইভ কৰক গাড়ীখন খুব হয়। ভাল পাব হয় এইখনৰ প্ৰাইচ থাকিছে মাত্ৰ 5 লাখ টকা 2022-ৰ 2022-ৰ গাড়ী হয়। নেক্সট আছে এখন আপোনাৰ চেলেৰি হয় চেলেৰো চেলেৰি আপোনাৰ 2022-ৰ হয় হয় VXI মডেলটোৱে হয় এইখনত হয় মানে যিমানখিনি গাড়ী ৰাখিছো দাদা হয়। মানে নতুন নতুন গাড়ী ৰখাৰ চেষ্টা কৰি আছো হয় যিমানখিনি পাৰো তো হয়। এইখনৰ প্ৰাইচ থাকিছে মাত্ৰ 4,15,000 টকা 4,15,000 টকা নগাঁও ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী আছে নেক্সট আছে টাটাৰ টাটা টিয়াগো 2017-ৰ হয় হয় ঠিক আছে আৰু এইখন টাটাৰে গাড়ী দেখাইছো আমি এখন দেখাইছিলো এল্ট্ৰছ হয় আৰু এইখনো টাটাৰে হয় এইখনো 5 ষ্টাৰ ৰেটিং থকা গাড়ী হয় সকলোৱে হয়। জানে ক'ব নালাগে বাৰু এইটো মই আৰু এইখনৰ প্ৰাইচ থাকিছে মাত্ৰ 2,70,000 টকা 2,70,000 টকা ফাইনেন্স হ'ব না হৈ যাব দাদা নেক্সট আৰু এখন আছে আপোনাৰ কি আছিল এখন ডিজায়াৰ 2020-ৰ হয় হয় 25 ৰেজিষ্ট্ৰেশ্যন আমিনগাঁৱৰে হয় হয় গাড়ী খুব ধুনীয়া হৈ আছে হয় এইখনৰ প্ৰাইচ থাকিছে মাত্ৰ 4,80,000 টকা দিলে হয় 4,80,000 টকাত চুইফ্ট ডিজায়াৰ আহিলে আৰু কিবা এটা চাই আহিলে আৰু কিবা এটা নেগেচিবল হৈ যাব এখন বেলেনো বেলেনো 2020-ৰ হয় ডেল্টা হয়। মডেল হয় গাড়ী জাষ্ট আহিছে গাড়ী খুব ধুনীয়া হৈছে হয় আৰু এইখন গাড়ী ল'লে আপুনি ইণ্টেৰিয়াৰটো দেখাই দিয়ক এবাৰ হয় ধুনীয়া লেডাৰ চিট লাগি আছে আমৰেজ বগেৰা গোটেইখিনি আছে হয় ইণ্টেৰিয়াৰটো চালে গম পাব গাড়ীখনত হয় খুব মেইনটেইনত ৰখা গাড়ী হয় হয় ঠিক আছে এইখনৰ প্ৰাইচ থাকিছে মাত্ৰ 5 লাখ টকা 2020-ৰ বেলেনো ডিজেল নে পেট্ৰল পেট্ৰল হয় পেট্ৰলৰ টকা নেক্সট আছে এখন আপোনাৰ হণ্ডাৰ হুণ্ডাই এইখন আছে ক্ৰেটা 2017-ৰ গাড়ী হয় হয় জানে আৰু ক্ৰেটা গাড়ী বহুত হেভি গাড়ী হয় হুণ্ডাই হয় চলাই আৰাম পাব আপোনাৰ এইখনৰ প্ৰাইচ থাকিছে মাত্ৰ 6,30,000 টকা 6,30,000 টকা হয় মই ভিতৰটো এবাৰ দেখাই দিছোঁ ভিতৰটো খুব ধুনীয়া হৈ আছে কৰিবলগীয়া বিশেষ একো নাই একদম চিটৰ চব লাগি আছে নেক্সট কি দেখাব নেক্সট এখন ৰাস্তাত দেখাই দিওঁ হয় পেট্ৰলত 2020 লাষ্টৰ গাড়ী হয় হয় ডক্টৰৰ গাড়ী আছিলে ৰানিং বহুত কম আছে 28,000 চলিছে RXZ টপ মডেল হয় হয়। এইখনৰ প্ৰাইচ থাকিছে মাত্ৰ 5,30,000 টকা 5,20,000 টকা হয় নেক্সট আছে এখন হণ্ডা মহিন্দ্ৰা মহিন্দ্ৰা XUV 300 হয় W8 অপচনেল এইখনত হয়। আপুনি এলয় হুইল পুশ বাটন ষ্টাৰ্ট ছানৰুফ এচি হিটাৰ গোটেইখিনিয়ে পাব হয় আৰু এইখনৰ প্ৰাইচ থাকিছে মাত্ৰ 6.5 লাখ টকা 6,50,000 টকা নেক্সট আছে আৰু এখন মহিন্দ্ৰা মহিন্দ্ৰা এইখন আছে আপোনাৰ ডিজেলত হয়। ঠিক আছে আমি চিলভাৰ যিখন দেখালো এই হয়। অপচনেলখন এখন পেট্ৰল হয় হয়। এখন ডিজেলত আছে W6 মডেল হয় 2020-ৰে হয় এইখন হয় হয় এইখনৰ প্ৰাইচ থাকিছে আমি মাত্ৰ 5 লাখ টকা দিলে এখন গাড়ী দি দিম আৰু নেক্সট আছে এখন টাটা হয় টাটা নেক্সন 2019-ৰ XZ প্লাছ হয় ৰেড কালাৰত আছে টপ মডেল গাড়ী হয় ইয়াতো আপুনি পুশ বাটন ষ্টাৰ্ট টাচ স্ক্ৰীন এচি হয়। হিটাৰ ষ্টাৰিং কণ্ট্ৰল হয় গোটেইখিনি ফিচাৰ্ছে পাব হয় এলয় হুইলো পাই যাব এইখনত ঠিক হয়। আছে আৰু এইখনৰ প্ৰাইচ থাকিছে মাত্ৰ 4,15,000 টকা 4,15,000 টকা নেক্সট আছে এখন হণ্ডা হুণ্ডাই i20 হয়। 5টা অপচনেল হয় টাৰ্বো ইঞ্জিন হয় হয়। আপোনাৰ ছানৰুফ পাব টপ মডেল গাড়ী হয় আৰু প্লাছ পইণ্ট এটা কি অট'মেটিকৰ আছে গাড়ী হয় ঠিক আছে হয়। আৰু এইখনৰ প্ৰাইচ থাকিছে মাত্ৰ আমি 6.5 লাখ টকা 6,50,000 টকা হয় 22-ৰ গাড়ী যেটা 6.5 লাখ টকা টপ 2022-ৰ মডেল গাড়ী 6,50,000 টকা আদায় কৰিছে নতুন কিনিলেতো বহুত বেছি পৰি যাব 12 লাখ টকা নতুন আহি যাব এইখনত মিনিমাম 12 লাখ টকাৰ আদায় 50% ডিছকাউণ্ট নেক্সট আছে এখন এল্টো এল্টো এইখন কি কম ব্লেক বিউটি 2024-ৰ গাড়ী হয় ঠিক হয়। আছে এল্টো K10 VXI হয় খুব ধুনীয়া হৈছে হয়। টায়াৰটো চালে গম পাব গোটেই গাড়ী নতুন কণ্ডিশ্যন আছে ঠিক হয় আছে হয় গাড়ী আপোনাৰ বডিত ক'তো একো পেইণ্ট নাই বাম্পাৰত সৰু সুৰা অলপ স্ক্ৰেচ আছিলে সেইটো কৰোৱা হৈছে বাকী হয়। আপুনি আহক টেষ্ট ড্ৰাইভ লওক গাড়ী খুব ধুনীয়া পাব হয় ব্লেক কালাৰত আছে আৰু এইখনৰ প্ৰাইচ থাকিছে মাত্ৰ 3,80,000 টকা 3,80,000 টকা নেক্সট আছে এখন আপোনাৰ টাটা টাটা এল্ট্ৰছ হয়। এইখন আমি ৰেডি কৰা হৈছে ডেলিভাৰী আছে